নমস্কাৰ, মই বুলবুল জামানুৰ আৰু আপোনালোকে চাই আছে সংবাদ প্ৰহৰ। এনে বহুত ব্যক্তি বা লোক আছে যিসকলৰ প্ৰতিভা বহুত আৰু তেনে প্ৰতিভাসমূহ সুপ্ত হৈ থাকে প্ৰচাৰ বিমুখ। তেনে প্ৰচাৰ বিমুখ সুপ্ত প্ৰতিভাৰ এগৰাকী যুৱক আজি আমাৰ মঞ্চলৈ আদৰি আনিছোঁ। আপোনালোকক পৰিচয় কৰাই দিম এগৰাকী যুৱকৰ সৈতে, কিন্তু তাৰ আগতেই তেওঁৰ বিষয়ে কৈ দিছোঁ। এই যুৱকগৰাকী কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ কেৱল নিজৰ প্ৰতিভাৰে, নিজৰ ইচ্ছাৰে ইমান ধুনীয়াকৈ চিত্ৰশিল্পীৰ সৈতে জড়িত হৈ পৰিছে যেন আনুষ্ঠানিক শিক্ষায়ো চেৰ পেলাব। এইগৰাকী যুৱক তিনিচুকীয়া জিলাৰ কাকোপথাৰ অঞ্চলৰ বিশ্বজিৎ সোণোৱাল আজি আমাৰ ষ্টুডিঅ'ত। বিশ্বজিৎ সোণোৱাল, তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই নমস্কাৰ জনাইছোঁ। তুমি আমাক আগতে উল্লেখ কৰিছা যে তুমি কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ চিত্ৰশিল্পীৰ সৈতে জড়িত হৈ পৰিছা। আমাৰ সংবাদপৰি দৰ্শকসকলৰ জ্ঞাতাৰ্থে তুমি জনাব পাৰিবানে আচলতে কেনেকৈ তুমি এই জগতলৈ আহিলা আৰু কেতিয়াৰ পৰা আহিলা? হয়, মই মানে এই চিত্ৰকলা দিশটোৰ বিষয়ে ক'বলৈ গ'লে বহুত দীঘলীয়া এটা দিন হয়। মই প্ৰায় আজি 17 চনৰ পৰা মানে স্কুলীয়া বয়সৰ পৰা একেবাৰে সৰুৰ পৰা খুব এটা ধাউতি আছিল, যে এটা মনোযোগ আছিল যে ছবিবিলাক অংকন কৰি যাবলৈ। আৰু এইটো মই হবি হিচাপে যেতিয়া মই সৰুৰ পৰা ডাঙৰ হৈ এই পৰ্যায়টোলৈ পাইছোঁহি, হবি হিচাপে আৰু পেচা হিচাপে ৰাখি থৈছিলোঁ যে এদিন নহয় এদিন যে চিত্ৰৰ যোগেদি মই সকলোবিলাক অংকন কৰি যাম, প্ৰতিটো বস্তু দেখাবলৈ যত্ন কৰিম। তেনেকুৱাকৈ এটা মগজত মানে উৎপন্ন হৈছিল যে চিন্তা ভাৱধাৰা, যে কিদৰে মই নতুনত্বক আহি থকা যুৱ প্ৰজন্মক কিবা এটা দেখাই থৈ যাব পাৰোঁ। যে মানুহ যিহেতু পৃথিৱীত বহুত ধৰণৰ মানুহ আহে, যে কোনোবাই খাই ভাল পায়, কোনোবাই গান গাই ভাল পায়, কোনোবাই খেলি ভাল পায়, কিন্তু মোৰ দিশত তেনেকুৱাকেইটা মোৰ ইমান মনোযোগ নাছিল। মই যিহেতু ছবি আঁকি ভাল পাইছিলোঁ সৰুৰ পৰা, সেইবাবে মই ছবিৰ যোগেদি কিবা এটা দেখাই যাম বুলি মই আজিলৈ এই চিত্ৰকলা দিশটো কেয়াৰ দি আছোঁ। মানে খুব সবলভাৱে ধৰি ৰাখিম বুলি এতিয়াও মানে সততাৰে, সাহসেৰে মনত পুহি ৰখা এটা হেঁপাহ, তেনেকুৱা এটা ভাৱধাৰা মানে এতিয়াও আছে মোৰ। কেতিয়াৰ পৰা এই বস্তুটোৰ প্ৰতি তোমাৰ ধাউতি আহিল? কেতিয়াৰ পৰা ধাউতি মানে ধৰি লওক আপোনাৰ মই যেতিয়া ক্লাছ 10 মান পাইছিলোঁগৈ, তেতিয়াৰ পৰা মই এই চিত্ৰ অংকন কৰাটো বেছি মানে ধ্যান দিছিলোঁ, যে ছবিবিলাক আঁকি যাওঁ। আৰু তাৰ উপৰিও কিছুমান ছবি মই আঁকি যিবিলাক গণ্যমান্য ব্যক্তি আছে আমাৰ অসমকে ধৰি বিভিন্ন ধৰণৰ গোটেই পৃথিৱীৰ, ধৰি লওক ভাৰতৰ, তেনেকুৱা ব্যক্তিবিলাকক ফটো অংকন কৰি যাবলৈ মই চেষ্টা কৰিছিলোঁ, যে সুদক্ষমান ব্যক্তিবিলাকক অন্ততঃ তেখেতলোকক লগ নাপালেও চিত্ৰ এখন অংকন কৰি মেলিতো মই কিবা এটা দেখাই থৈ যাব পাৰিম, কিবা এটা এৰি যাব পাৰিম জীয়াই থকা জীৱনত। তেনেকুৱা এটা ভাৱধাৰাৰে আগবঢ়াৰ দিশে মই গতি কৰিছিলোঁ। আৰু মোৰ সৰুৰ পৰা কিন্তু চিত্ৰকৰ্মটোত যদি লাগো, মই বেলেগ অন্যান্য কামবিলাকতো জড়িত হৈ থাকোঁ। মানে তাৰ মাজতে মই সময় উলিয়াই মেলি চিত্ৰবিলাকো অংকন কৰি যাওঁ, নিজৰ কামবিলাকো কৰি যাওঁ। তেনেকুৱাকৈ মই এটা যুগত কৰিছিলোঁ মানে আগবাঢ়ি যাবলৈ। চিত্ৰ অংকন কৰি তুমি বিশ্বলৈ এটা যাত্ৰা আৰম্ভ কৰিছা, অৰ্থাৎ 10ম শ্ৰেণীৰ পৰাই ইয়াৰ এটা ধাউতি আছে। এই 10ম শ্ৰেণীৰ পৰা তোমাৰ এই বিশ্বলৈ যিটো যাত্ৰা, ৱৰ্ল্ড ৰেকৰ্ডলৈ যিটো যাত্ৰা, এইটো কেনেকৈ আহিল? মানে তুমি কেনেকৈ ৱৰ্ল্ড ৰেকৰ্ডলৈ এইটো গ'লা? তাৰমানে বস্তুটো যাত্ৰাটো কেনেকুৱা আছে? মোৰ যাত্ৰাটো মানে ছবি অংকন কৰা দিনৰে পৰা মোৰ যাত্ৰাটো আজি পৰ্যায়লৈ ঘাট প্ৰতিঘাতটো মানুহৰ আহি থাকিব, সুখ দুখ আমাৰ জীৱনতো থাকিবই। তাৰ মাজতে যেতিয়া মই সময় পাইছিলোঁ ছবিবিলাক অংকন কৰি 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 এখন এখন কপি কৰি মই মানে ছবিবিলাক থৈ যাওঁ। আৰু ঠিক মই হাই ছেকেণ্ডেৰী যেতিয়া পাইছিলোঁগৈ, মানে 2021 চন বা 22 চন তেনেকুৱা পৰ্যায়ত মই মানে এটা মোৰ মগজত পটককৈ এটা চিন্তা আহিল যে মইতো সদায় হাতেৰে চিত্ৰবিলাক অংকন কৰি থাকোঁ, কিবা এটা নতুন এটা দেখাব পাৰোঁ নেকি, যে নিজৰ সৃষ্টিৰে, নিজৰ ভাৱধাৰাৰে, নিজৰ চিন্তাৰে যে মই এখন ভৰিৰে ছবি অঁকাৰ চিন্তা কৰিছিলোঁ। মই কিন্তু ভৰিৰে আগতে প্ৰেক্টিছো কৰা নাছিলোঁ, মই জাষ্ট সেই ছবিখন আঁকিবলৈ যত্নহে কৰিছিলোঁ, যে ভাল হ'লেও বেয়া হ'লেও। মানে আঁকি থাকোঁতে সম্পূৰ্ণ চিত্ৰখন মানে শৈলীটো ওলাই পৰিলে চিত্ৰখনৰ। আৰু এই চিত্ৰখন মই ধূলি মাটি আৰু উজ্বলা ৰঙেৰে ব্যৱহাৰ কৰি মেলি অংকন কৰিছিলোঁ। তাৰপিছত মই ৱৰ্ল্ড ৰেকৰ্ডত মানে যোগদান কৰিছিলোঁ, মানে তেখেতলোকক পঠিয়াইছিলোঁ
যে ৱৰ্ল্ড ৰেকৰ্ডলৈ পঠিয়াব পৰা যাব নেকি এই চিত্ৰখন। আৰু চিন্তা চৰ্চা কৰি মেলি মই ৱৰ্ল্ড ৰেকৰ্ডত পঠিয়াই দিলোঁ। পঠিয়াই দিয়াৰ পিছত তেওঁলোকে সময় দিছিল যে ৰেকৰ্ডটো চেক কৰিবলৈ, ৱৰ্ল্ড ৰেকৰ্ডত কিদৰে প্ৰতিপন্ন হ'ব বা কিদৰে তেখেতলোকে ধৰিব। মোক 2 দিন সময় দিছিল এপ্ৰুভেল আহিবলৈ। তাৰপিছত 2 দিনৰ পিছত এপ্ৰুভেল তেওঁলোকে ঘোষণা কৰিছিল। আৰু ৱৰ্ল্ড ৰেকৰ্ডত কৰোঁতে মোৰ বহুত হাৰ্ড মানে ইণ্টাৰভিউ দিব লগা হৈছিল। মই মানে তেখেতলোকে গুগল মিট লাইভ টেলিকাষ্ট যোগেদি চায় আৰু তেওঁলোকে বহুতখিনি কথা সোধ-পোছ কৰে। তাৰোপৰি মই চিত্ৰখনৰ বিষয়ে সম্পূৰ্ণ বিৱৰি কৰিছিলোঁ। তাৰপিছত অন্য চিত্ৰবিলাকো চাইছিল মোৰ তেখেতলোকে আৰু সুধিছিল যে তুমি যে চিত্ৰবিলাক অংকন কৰি গৈছা, এই চিত্ৰবিলাক তুমি আচলতে কি কৰিব বিচাৰিছা, চিত্ৰৰ যোগেদি তুমি আচলতে এই বস্তুটো কিদৰে দেখুৱাব বিচাৰিছা। মই তেতিয়া তেখেতলোকক এটাই কৈছিলোঁ, আমিতো এই পৃথিৱীত চিৰদিন ৰৈ নাথাকিম। মই অন্ততঃ জীয়াই থকা দিনকেইটাত, এই পৃথিৱীত থকা দিনকেইটাত যিটো পাৰোঁ মই চিত্ৰৰ যোগেদি সকলোবিলাক বস্তু দেখাই যাবলৈ যত্ন কৰিম বুলি তেখেতলোকক মই বাৰ্তা পঠিয়াইছিলোঁ। আৰু ঠিক 1 মাহ 25 দিন তেখেতলোকে সময় দিছিল এপ্ৰুভেল অহাৰ পিছত যে চাৰ্টিফিকেট প্ৰদান কৰা হ'ব, তোমালৈ চাৰ্টিফিকেট আমি প্ৰেৰণ কৰিম বুলি। তেখেতলোকে সেইধৰণে প্ৰেৰণ কৰিছিল ৱৰ্ল্ড ৰেকৰ্ডৰ চাৰ্টিফিকেট আৰু এপ্ৰুভেল। বহুত চিত্ৰ তুমি আঁকিছা, হয়। ইয়াৰ ভিতৰত তোমাৰ আটাইতকৈ প্ৰিয় বা ইমানসমূহ ছবি যে তুমি অংকন কৰিছা, হয়। তাৰ ভিতৰত তুমি কোনখন ছবি আটাইতকৈ তোমাৰ প্ৰিয়, তোমাৰ নিজৰে অংকন কৰা কোনখন ছবি তোমাৰ আটাইতকৈ প্ৰিয়, কাৰ ছবি, কোনো ব্যক্তিৰ ছবি নে কোনো প্ৰাকৃতিক দৃশ্য বা তেনেকুৱা কোনখন আটাইতকৈ তোমাৰ ভাল লগা ছবি কোনখন? ভাল লগাটো ছবি আজিকালি মনোমোহা চিত্ৰ বহুতেই আছে, কিন্তু তাৰ ভিতৰত মই এখনেই চিত্ৰ বাছি লৈছিলোঁ যাক আমি জোনাকী যুগৰ কবি লক্ষ্মীনাথ বেজবৰুৱা বুলি কৈছিলোঁ। তেখেতৰ আচলতে আগতে আমি প্ৰবন্ধবিলাক পঢ়িছিলোঁ, আলোচনীবিলাক পঢ়িছিলোঁ, পঢ়ৰিবিলাক পঢ়িছিলোঁ যে জোনাকী যুগৰ ত্ৰিমূৰ্তি। তেখেতৰ এই তেতিয়াৰ পৰা কবিতা, গল্প, সাহিত্যৰ পৰা মই বহুতখিনিয়ে পঢ়িছিলোঁ। তেখেতৰ এটা যিহেতু সঁফুৰা আছে অসমৰ হৈ এটা ভাল উচ্চ স্তৰ মানে প্ৰতিপন্ন হোৱা এজন ব্যক্তিৰ যিহেতু মই ছবি অংকন কৰিছিলোঁ। তেখেতৰ এইটো কাৰণে ভাল লাগিছিল যে তেখেতৰ পদ্যবিলাক আজিও স্মৃতি হৈ আছে। সেইবাবে মই সেই চিত্ৰখনকে মই প্ৰথম ৱৰ্ল্ড ৰেকৰ্ডলৈ পঠিয়াম বুলি মই এটা ধাউতি কৰি লৈছিলোঁ। আৰু সেইজন ব্যক্তিকে মই মানে হৃদয়ৰ পৰা সেই ছবিখন সম্পূৰ্ণ নিজাববীয়াকৈ অংকন কৰি দিবলৈ মানে যত্ন কৰিছিলোঁ। তেখেতকে মই স্বনামধন্য ব্যক্তি হিচাপে মই আগবঢ়াই চিত্ৰৰ দিশত লৈ যাম বুলি সেই চিত্ৰখনে মই প্ৰেৰণ কৰিছিলোঁ, মানে অংকন কৰিছিলোঁ যে নতুন সৃষ্টিৰে মানে ভৰিৰে অংকন কৰি। এই পৃথিৱীত থকা প্ৰতিজন ব্যক্তিকে মই সন্মান কৰোঁ, যে লাগিলে সৰু হওক ডাঙৰ হওক, যে তেখেতলোকৰ কিবা এটা জাতীয় সত্তাৰ প্ৰতি কিবা এটা চিন্তাধাৰা আছে। ধৰি লওক কাৰোবাৰ বহুত বিভিন্ন ধৰণৰ চিন্তা হ'ব পাৰে, মোৰ এটাই চিন্তা আছিল যে সাংস্কৃতিক অনুষ্ঠানৰ লগতে জড়িত বা বিশেষ নেতাবিলাকো থাকে, মই তেখেতলোকক এখন মোৰ ফালৰ পৰা যিটো পাৰোঁ মই ছবি অংকন কৰি মেলি তেখেতলোকৰ হাতে হাতে দিবলৈ চেষ্টা কৰিছিলোঁ। যে মোৰ ডিষ্ট্ৰিক্টতে, মোৰ জিলাৰ বা অঞ্চলৰ ভিতৰতে কেতিয়াবা তেনেকুৱা সাংস্কৃতিক অনুষ্ঠান হয় আৰু সামাজিক অনুষ্ঠান হয়, তেখেতলোকক কেতিয়াবা লগ পাওঁ, অংকন কৰি থোৱা ফটোবিলাক তেখেতলোকক মানে মই দি যাব বিচাৰিছিলোঁ। মানে সেইবাবে দিছিলোঁ, বহুতখিনি দিলোঁ অৱশ্যে, আৰু এতিয়া দিবলৈও বহুত বাকী আছে। তেনেকুৱাকৈ আৰু দিম বুলিও ভাবিছোঁ, যদি ওপৰজনে ভালে কুশলে ৰাখে। তোমাৰ এতিয়া পৰৱৰ্তী পদক্ষেপ কি আচলতে? এই ইতিমধ্যেতো ৱৰ্ল্ড ৰেকৰ্ড পালাই, ইয়াৰ পিছৰ পৰৱৰ্তী তোমাৰ আশা আকাংক্ষা কেনেকুৱা? মোৰ আশা আকাংক্ষা বুলি ক'বলৈ মানৱ জীৱনততো প্ৰতিজন ব্যক্তিয়ে নহয় কিবা এটা নহয় কিবা এটাতো কৰ্ম কৰি খাবই লাগিব। মোৰ কৰ্ম জীৱনৰ মাজত মই লাগিলে যিয়ে কাম নকৰোঁ, এই কৰ্ম জীৱনৰ মাজত মই সময় চিত্ৰকলা দিশটো মই ধৰি ৰাখিম বুলি ভাবিছোঁ। যিদৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত চৰ্চা, নৃত্য চৰ্চাৰ মাজেৰে তেওঁ চিত্ৰকৰ্মৰ দিশটোকো ধৰি ৰাখিছিল, ঠিক সেইদৰে তেওঁৰ আদৰ্শৰে মই এই চিত্ৰকলা দিশটো ধৰি ৰাখিম বুলি ভাবিছোঁ। মানে তেনেকুৱাকৈ পৰৱৰ্তী কোনো ৰেকৰ্ড বা তেনেকুৱা আশা আকাংক্ষাৰ কথাও সুধিছোঁ মই। ৰেকৰ্ডটো কৰিবলৈ আশা আছে বাৰু। এতিয়া অসম বুক অফ ৰেকৰ্ড তেনেকুৱাবিলাকো আছে কৰিবলৈ। নিশ্চয় যদি সময় সুযোগ মিলে, যদি নিজে আৰু নতুন কিবা এটা সৃষ্টি কৰিব পাৰোঁ, নিশ্চয় ৰেকৰ্ডবিলাক কৰি যাম বুলি আশা ৰাখিছোঁ। তেনেকুৱাকৈ জীৱনত কোনো ভাল চিত্ৰশিল্পীৰ সৈতে যোগাযোগ হৈছিল নে, সাক্ষাৎ গ্ৰহণ কৰিছিলানে? মই তেনেকুৱাকৈ আজিলৈকে সঁচা কথা ক'বলৈ গ'লে মই চিত্ৰশিল্পী হিচাপে আমাৰ কাকপথাৰ অঞ্চলৰে
তপন মহত্ব বুলি কয়, তেখেতৰ লগতে দুই এটা কথা পাতিছিলো, বেলেগ কিন্তু কাৰো লগতে মই কথা পাতি পোৱা নাই আজিলৈ। তুমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো চিত্ৰশিল্পী জানানে? ৰাষ্ট্ৰীয় পৰ্যায়ে জানো, ৱৰ্ল্ড ৰেকৰ্ড ৰবীন বাৰ, আমাৰ অঞ্চলৰে বুলি ক'লেও বেয়া নহয়, ডুমডুমাৰ হয় ৰবীন বাৰ, তেওঁ স্পীড পেইণ্টাৰ হয়। তেওঁ চিত্ৰবিলাক কেতিয়াবা চাওঁ যে খুব এটা তেওঁ উচ্চ পদস্থৰে মানে খুব গতিবিধিৰে তেওঁ স্পীড ছবিবিলাক আঁকিব পাৰে, মানে বহুত ফাষ্ট। তেওঁ অলপ চিনি পাওঁ মানে। বিশ্ববিখ্যাত চিত্ৰশিল্পী MF হুছেইন, তেখেতৰ বিষয়ে জানানে? তেখেতৰ বিষয়ে আচলতে কি হ'ল, চিত্ৰকলা দিশটোৰ বিষয়ে আপুনি যিমান চিত্ৰ অংকন কৰিলেও আপুনি কিছুমান কিতাপ আছে, সেই কিতাপবিলাক পঢ়িব লাগে আচলতে, যে চিত্ৰৰ ক্ষেত্ৰত বহুতখিনি আয়ত্ব কৰিব পৰা যায়। সেই মই আজিলৈ সঁচা কথা ক'বলৈ গ'লে তেনেকুৱা মই কিতাপ পঢ়া নাই মানে। যিটো মই গুগলত চাৰ্চ কৰোঁ, কেতিয়াবা মানে গুগলত চাৰ্চ কৰি মেলি চাওঁ, মানে সিমানো নাচাওঁ মানে এইটো দিশত, যে মোৰ এটাই ধাউতি আছিল যে আমিতো প্ৰতিজন চিত্ৰশিল্পীক বা প্ৰতিজন গণ্যমান্য ব্যক্তিকে মইতো সন্মান কৰোঁ, যে ধৰি লওক এতিয়া কোনোবা চিত্ৰশিল্পী বহুত আছে অসমত, কোনোবাই ৱৰ্ক হিচাপে কৰি আছে, কোনোবাই একাডেমি হিচাপে চলাই আছে, মানে তেনেকুৱা দিশত ক'বলৈ গ'লে মই সেই ডাঙৰ ডাঙৰ চিত্ৰশিল্পীবিলাকক সিমান চিনি নাপাওঁ, সঁচা কথা ক'বলৈ গ'লে মানে। তুমি চৰকাৰীভাৱে কেতিয়াবা কিবা সহায় সহযোগিতাৰ কাৰণে কোনো আবেদন কেতিয়াবা কৰিছিলানে বা বিচৰা নেকি? আবেদন কৰিবতো, চাবলৈ গ'লে আবেদন কৰিব, আমিতো যিহেতু অসমৰ প্ৰতিনিধি হয়, অসম চৰকাৰৰ সাংস্কৃতিক দিশত মোৰ এটা দুটা ফাইল পঠিয়াবলৈ মোৰ হেঁপাহ আছে, মানে আৰু কিবা এটা আমি ভাল কৰিব পাৰোঁ নেকি, কলা সাংস্কৃতিক দিশত আৰু অলপ আগবাঢ়ি যাব পাৰোঁ নেকি, যাতে যিখিনি মোৰ অভাৱ, সেই অভাৱখিনি যদি হয়তো অসম চৰকাৰে যদি পূৰাব পাৰে, তেতিয়া হয়তো আমি আৰু এখন ভাল মঞ্চ পাম বুলি মই আশা কৰা তেনেকুৱাকৈ ভাবি আছো। কিন্তু এটা দুটা ফাইল অৱশ্যে প্ৰেৰণো কৰিছিলো মই স্থানীয় বিধায়কক লগ কৰি, কিন্তু আজিলৈ বাৰ্তা পোৱা নাই একো। তুমি যিখিনি শিকিছা, তুমি কাৰোবাৰ পৰা নিশিকিলেও এইখিনি তোমাৰ মনৰ পৰা স্বতঃস্ফূৰ্তভাৱে উদয় হোৱা এটি প্ৰতিভা, আৰু এই প্ৰতিভা যিহেতু তুমি ইতিমধ্যে শিকিছা, তোমাৰ এনেকুৱা কিবা ইচ্ছা আছে নেকি যে তোমাৰ অঞ্চলত তেনেকুৱা এটা, যেনেকুৱা আজিকালি দেখা যায় যে বিভিন্ন অঞ্চলত চিত্ৰকলা বিদ্যালয়সমূহ আছে, আৰ্ট স্কুল বুলি আমি যাক কওঁ, তেনেকুৱা ধৰণৰ কিবা স্কুল বা অনুষ্ঠান তুমি তোমাৰ অঞ্চলত খুলি উঠি অহা কোনো কিশোৰ বা শিশুসকলক তুমি সেই স্থানটো বা তুমি যিমানখিনি শিকিছা সেইখিনি শিক্ষা তেওঁলোকক দিব পৰা তোমাৰ কিবা প্ৰয়াস আছে নেকি? হয়, সেইটোতো পোনপ্ৰথমতে ময়ো চেষ্টা কৰিম, যে অকল মোৰ নিজৰ অঞ্চলৰে বুলি নহয় বা নিজৰ গাঁও বুলি পেলাই নহয়, মইতো গোটেই অসমৰ হৈয়ে তেনেকুৱা এটা প্ৰজেক্ট বা তেনেকুৱা এখন একাডেমি হিচাপে ময়ো কাম কৰিব বিচাৰোঁ, যাতে যে মোৰ কথাটো মানে এনেকুৱা নহয় যে মই অকল মোৰ জীৱনটো চিত্ৰৰ লগতে জড়িত হৈ থাকিম, অন্তত বেলেগ কামো কৰিব লাগিব। তাৰ মাজতে সেই স্কুল বিলাকো মোৰ এটা ধাউতি আছে যে সৰু ল'ৰা ছোৱালী বিলাকক দেখুৱাই যাম, তেনেকুৱাকৈ আৰু মোৰ পেজো আছে, সেই পেজ বিলাকত মানে সম্পূৰ্ণ গাইডলাইন বিলাক দেখুৱাই যাওঁ, মানে সৰু ল'ৰা ছোৱালী বিলাক যে কিদৰে চিত্ৰ অংকন কৰিব লাগে বা কিদৰে ছবিবিলাক আঁকি যাব লাগে, তেনেকুৱাকৈ এটা এটা মানে ফৰ্মুলা হিচাপত থাকে মানে বহুত, তেনেকুৱাকৈ মই এৰি যাওঁ মানে। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে অসমবাসীক কি জনাব বিচাৰা? আচলতে তোমাৰ মনৰ কিবা ক'বলগীয়া কিবা কথা আছে যদি তুমি খুলি ক'ব পাৰা। হয়, মই মানে জনসাধাৰণৰ প্ৰতি এটাই আহ্বান, যে আমি আচলতে আপুৰুগীয়া বস্তুবিলাক, মানে খুব আজিৰ দিনত নাইকিয়া হৈ যোৱা বস্তুবিলাক আমি ল'ৰা ছোৱালীক দেখাব পাৰিব লাগে। যেনেদৰে আগতে বুঢ়ী আই সাধু আমি শুনিছিলো নাম, আইতাক এজনীয়ে নাতিনীয়েকক বা নাতিয়েক এটাক, এই আগতে খেৰৰ ঘৰবিলাকে আছিল বিশেষকৈ, সেই খেৰৰ ঘৰবিলাকৰ বাৰান্দাত বহি মেলি পাতিৰ ওপৰত আইতাকে নাতিনীয়েকক সাধু শুনোৱাই, তেনেকুৱা আমি চিত্ৰবিলাক সৰু ল'ৰা ছোৱালীবিলাক সদায় দেখুৱাব লাগে গাৰ্জেন বিলাকে। মানে আমি আগৰ পৰ্যায়টো হেৰাই দিব নালাগে। এতিয়াতো নতুন বিলাকতো উন্নত হৈ আহি আছে, কিন্তু আমি অতীতক সোঁৱৰি থাকিব লাগে, মানে মই জনাত আজিও। আচলতে আৰু বহুত তেনেকুৱা ধৰণৰ চিত্ৰ আছে, তেজীমলা, মাহী মাকে ঢেঁকীয়ে খুন্দে তেখেতৰ হাত ভৰি মূৰ তেনেকুৱা ভাঙি পেলাইছিল, সেইবোৰ এটা অতীতৰ স্মৃতি। সেই অতীতৰ যদি সেইবিলাক যদি ছবি দেখাব পাৰো আমি, ল'ৰা ছোৱালীবিলাক মই ভাবো আকৰ্ষিত হ'ব বুলি ভাবো মানে। মানে আজিকালিতো ছচিয়েল মিডিয়াত বহুত ধৰণে ভিডিঅ' চায় সৰু ল'ৰা ছোৱালীবিলাকে, নিশ্চয় এই চিত্ৰকলা দিশটো এটা গাৰ্জেনে ভাল এটা দিশত লৈ যাব বুলি মই আশা ৰাখিছো, মানে সৰু ল'ৰা ছোৱালীবিলাকক লৈ তেখেতলোকে নিজে গাইড কৰিব বুলি ভাবিছো মানে।
মই এইটোৱে জনসাধাৰণক বাৰ্তা দিম। সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ, আগতে কৈছো যে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ কেৱল নিজৰ স্বপ্ৰতিভাৰে জিলিকি উঠিছে এগৰাকী যুৱক বিশ্বজিৎ সোণোৱাল। বিশ্বজিৎ সোণোৱাল আজি আমাৰ মঞ্চত আহি তেখেতৰ মনৰ কথা বহুতখিনিয়ে ক'লে। আমিও আশা কৰিম যে আজিৰ এই যুগতো চিত্ৰকলাৰ স্থান বহুত, আৰু এটা ভাল মঞ্চৰ জৰিয়তে বিশ্বজিৎ সোণোৱালে আৰু আগুৱাই যাওক, তেওঁৰ আশা আকাংক্ষাসমূহ পূৰণ হওক, আৰু সমূহ অসমবাসীৰ লগতে সমূহ দৰ্শকবৃন্দলৈ আহ্বান জনাম যে বিশ্বজিৎ সোণোৱালে তেওঁৰ যি প্ৰাপ্য, যি সমৰ্থন, যি আচলতে ইচ্ছা তেওঁৰ আছে, সেই ইচ্ছাসমূহ যাতে অসমবাসীৰ পৰা যাতে তেওঁ লাভ কৰে, তাৰে কামনাৰে আজিৰ আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।